প্ৰথমতে আপোনালোকক এখন ফটো দেখুৱাইছো। এই ফটোখন 2004 চনৰ। অৰ্থাৎ আমাৰ সাংবাদিকতা যেতিয়া আৰম্ভ হৈছিল, আমি যেতিয়া প্ৰিণ্ট মিডিয়াত আছিলোঁ, সেই সময়ৰ এখন ফটো। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মই বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ পাইছোঁ। সান্নিধ্যৰ বিভিন্ন ৰূপ মোৰ সন্মুখত এতিয়াও চকুৰ সন্মুখত উজ্জ্বলি আছে। যেতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সেই সময়খিনিত গৈ হাস্পতালত বন্দী হৈ আছিল, মোৰ সৌভাগ্য আছিল মই তাৰ পৰা স্পট ৰিপৰ্টিং কৰিছিলোঁ। সেইবাবে প্ৰিয় দৰ্শক, কিয় নাজানো, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লে এটা বেলেগ ধৰণৰ আবেগে মোৰ সমগ্ৰ শৰীৰক চুই যায়। মই বুজো, মই উপলব্ধি কৰোঁ, অসমৰ প্ৰত্যেকজন অসমীয়া মানুহৰ ঘৰত এই আবেগ আছে, নিশ্চিতভাৱে আছে। আৰু সেইবাবে আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ দিনটোত, য'ত চৰকাৰে বহলভাৱে আজি চৰ্চা কৰিছে, তেওঁৰ জন্ম উদযাপন কৰিছে, শতবাৰ্ষিকী উদযাপন কৰিছে, সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠান হৈছে, কেলকাতাত হৈছে, মুম্বাইত হৈছে, আমাৰ অসমত শদিয়াত খুব ডাঙৰকৈ অনুষ্ঠান হৈছে, গুৱাহাটীত অনুষ্ঠান হৈছে, সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠান কৰিছে, বিভিন্ন অনুষ্ঠান পৰি আছে। আৰু এই সময়খিনিত মই ভাবিলোঁ যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কে দুষাৰ কথা আপুনি ময়ো চৰ্চা কৰা ভাল। এজন মানুহক যদি আমি জীয়াই ৰাখিব লাগে, মৃত্যুৰ পিছতো যদি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে তাৰ একমাত্ৰ পথটো হৈছে যিমানলৈ পাৰি চৰ্চা হ'ব লাগে। এই যে হিৰুদাই এটা কবিতাত কৈছিল, মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। এই নিৰ্লোভ ভাস্কৰ্য যদি হ'ব লাগে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠৰ ব্যাপক চৰ্চা আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজন। মই কোৱা নাই যে চৰ্চা কমি গৈছে, কিন্তু কৰবাত যেন ভূপেন হাজৰিকাৰ যিটো ৰূপত চৰ্চা হ'ব লাগিছিল, হোৱা নাই। আজি যিহেতু জন্ম শতবাৰ্ষিকী উদযাপন হৈছে, তেওঁৰ পুত্ৰ তেজ হাজৰিকা, তেওঁৰ নাতিয়েক সকলো আহি ভাৰতত উপস্থিত হৈছে। আপোনালোকে জানে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত অংশ ল'ব। ভূপেন হাজৰিকা সম্পৰ্কে তেওঁৰ লেখা প্ৰকাশ পোৱাৰ কথা। আমাৰ কাৰণে এইটোও ভাল খবৰ যে ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা সন্মুখলৈ আহিব, 100 টকীয়া এটা মুদ্ৰা, য'ত প্ৰায় 98% ৰূপ, তাকো পিয়ৰ ৰূপ সংযোজন হ'ব 100 টকীয়া মুদ্ৰা। ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ, আমাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱৰ পিছত আমি যিগৰাকী ব্যক্তিক মহাপুৰুষৰ স্থানত আমাৰ কাৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিকীত মই এটা খুব যন্ত্ৰণা অনুভৱ কৰি আছোঁ। সেই যন্ত্ৰণাটো আপোনালোকক ক'ব খুজিছোঁ। আমাৰ কাৰণে দুখৰ কথা, কলকাতাৰ টালিগঞ্জত ডক্টৰ ভূপেন হাজৰিকাৰ যিটো ঘৰ আছিল, সেই ঘৰটো আমি সংৰক্ষণ কৰিব পৰা নাই। আপোনালোক কোনোবা টালিগঞ্জত গৈছিল। টালিগঞ্জৰ ভূপেন হাজৰিকাৰ ঘৰটো এইকাৰণে আমাক প্ৰয়োজন, কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ সৰ্বভাৰতীয় স্তৰত যি ধৰণৰ গীত ৰচনা হৈছে, ৰেকৰ্ডিং হৈছে, বেছিভাগ স্থান হৈছে কলকাতাৰ টালিগঞ্জ। বাঙালীৰ বাবেও আমাদের ভূপেন দা, অসমীয়াৰ বাবেতো আমাৰ ভূপেন দা আছেই, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে একেই পৰিৱেশ। কিন্তু সদ্যহতে মমতা বেনাৰ্জী চৰকাৰৰ সৈতে অসমৰ চৰকাৰৰ কিছু কথা মিলা নাই বাবে মমতা বেনাৰ্জী ডাঙৰীয়ানে উভতি ধৰিছে, আৰু সংৰক্ষণ আৰু বিকাশৰ বাবে টালিগঞ্জৰ ঘৰটো আমাৰ হাতত, অসম চৰকাৰৰ হাতত পৰা নাই। এইটো আমাৰ কাৰণে খুব দুখৰ কথা, খুব দুখৰ কথা।
ব্যক্তিগতভাৱে এগৰাকী বিশেষ লোকৰ আয়ত্তত ঘৰটো আছে শুনামতে ঘৰটোৰ দৰ্জা চৰ্জা দুই এখন ভাগিবলৈ আৰম্ভ কৰিছে তো আমি জন্ম শতবাৰ্ষিকী পাতিছোঁ অথচ ডক্টৰ ভূপেন হাজৰিকাৰ অন্যতম স্থান টালিগঞ্জৰ এই ঘৰটোক আমি সংৰক্ষণ কৰিব পৰা নাই তাৰ বয়বস্তু কেনেধৰণে আছে আমি নাজানো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা এখন সমিতি আছে সুদূৰ আমেৰিকাত পুত্ৰ তেজ হাজৰিকা আছে সমগ্ৰ অসমীয়া মানুহৰ বুকুত ভূপেন হাজৰিকাই এক বেলেগ ধৰণৰ স্পন্দন দিয়ে তাৰপিছতো কিন্তু আমি টালিগঞ্জৰ ঘৰটো সংৰক্ষণ কৰিব পৰা নাই এই যে সংৰক্ষণ কৰিব পৰা নাই এই বিষয়টো যদি পশ্চিমবংগৰ হ'লহেঁতেন পশ্চিমবংগৰ কোনোবা শিল্পী হ'লহেঁতেন এতিয়ালৈকে কিন্তু চৰকাৰৰ হাহাকাৰ লাগি গ'লহেঁতেন অৰ্থাৎ সংৰক্ষণৰ প্ৰতি আমাৰ যিটো গুৰুত্ব থাকিব লাগে সেই গুৰুত্ব আমি বহু সময়ত দিব পৰা নাই মই ভাবোঁ এইটো এটা আমাৰ কাৰণে ট্ৰেজিক খবৰ টালিগঞ্জৰ ঘৰটোৰ পৰা আপুনি উভতি আহি যদি কাজিৰঙালৈ যায় কাজিৰঙাতো ভূপেনদাৰ ঘৰটোৰ কোনো চিন চাপ নাই আমি সকলোৱে জানো কুঠৰীৰ সেই ঘৰটোত বহুত ধৰণৰ ইতিহাস আছে ক'ত আমিতো গমেই নাপাওঁ কুঠৰীত ভূপেন হাজৰিকাৰ এটা ঘৰ আছিল এই কথা জনা অন্তিম প্ৰজন্মটো চাগে আমিয়ে হ'ম তেজপুৰত ডক্টৰ ভূপেন হাজৰিকাৰ বৈচিত্ৰ্যময় অৰিহণা আছে কেইবাখনো তেজপুৰত এনেকুৱা নিৰ্বাচিত ঘৰ আছে য'ত ভূপেন হাজৰিকাই নিয়মিতভাৱে তাত থাকিছিল নিয়মিতভাৱে কেইবাগৰাকীও পতিথ জখা তেজপুৰৰ মানুহৰ ঘৰ আছিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীক আমি মানুহে মানুহৰ বাবে গাইছোঁ আমি ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গীত আৰু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে আমি চৰ্চা কৰিছোঁ কিন্তু একে সময়তে ডক্টৰ ভূপেন হাজৰিকাৰ বাবে কৰিবলগীয়া যিবিলাক গুৰুত্বপূৰ্ণ কাম সেইবিলাকৰ পৰা কিন্তু আমি আঁতৰি আছোঁ মই জানো মই বুজো মই উপলব্ধি কৰোঁ যে আজি অসমত অন্ততঃ প্ৰত্যেকৰ ঘৰত ভূপেন হাজৰিকাৰ গীত এটা এবাৰ হ'লেও বাজিব ই বৰ ডাঙৰ কথা আজি যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে কোনোবা দোকানত হ'লেও আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ গীতেই শুনিব কিন্তু এদিনৰ বাবে ভূপেন হাজৰিকা এদিনৰ বাবে কেৱল ভূপেন হাজৰিকাৰ গীতৰ চৰ্চাৰ এটা নিৰ্দিষ্ট সময়ে শেষ নেকি আন সময়বোৰত আমি ভূপেন হাজৰিকাৰ চৰ্চা কিমান কৰিছোঁ আপুনি ৰূঢ় বাস্তৱ মই কৈছোঁ কলকাতাৰ এজন প্ৰসিদ্ধ গায়ক যাৰ সৈতে মোৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যি ভূপেন হাজৰিকাৰ গীতৰ প্ৰেমত পৰি ৰেলৱেৰ চাকৰি পৰ্যন্ত এৰি দিলে সেই মানুহজনে ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাই বহুতে নাজানে মোৰ সৌভাগ্য যে তেওঁক মই এবাৰ টিভিৰ মজিয়ালৈ আনিবলৈ সক্ষম হৈছিলোঁ কিন্তু দুখ লাগে তেখেতে মোক বাৰে বাৰে কৈ থাকে যে আজিও অসমত ভূপেন হাজৰিকাৰ গীত শুনা মানুহৰ সংখ্যাটো কম কোনো অনুষ্ঠান নাপাতে তেওঁ বহু দূৰত থাকি গ'ল কিন্তু বিহুৰ সময়ত এগৰাকী সেই একে পশ্চিমবংগৰ যুৱতী যাৰ অসমীয়াও ভালকৈ নুফুটে তেওঁ এটা ডাঙৰ ব্যৱসায় কৰি গুচি গ'ল আপোনালোকে কাৰ কথা কৈছোঁ বুজি পাইছে তো আমাৰ এটা ডাঙৰ সমস্যা মই দুইজনেৰে নাম লোৱা নাই কিন্তু মই অন্ততঃ জ্যেষ্ঠজনক আপোনালোকক দেখুৱাই দিছোঁ গতিকে চিনি পাইছে আপোনালোকে তেখেতক গতিকে এইটো এটা আমাৰ ডাঙৰ সমস্যা এই প্ৰকৃত ভূপেন হাজৰিকাৰ বাবে উৎসৰ্গিত মানুহক আমি স্থান নিদিওঁ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি সংৰক্ষণৰ বাবে টালিগঞ্জৰ ঘৰটো এৰি দিছোঁ কুঠৰীৰ ঘৰটো এৰি দিছোঁ তেজপুৰত কি কৰি আছে আমি নাজানো শদিয়াত তেনেধৰণৰ পৰিৱেশৰ কথা আমি এতিয়াও নাজানো এই মুহূৰ্তত ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত কিমানজনে গৱেষণা কৰিছে ডক্টৰেট ডিগ্ৰী কিমানে লৈছে সেই সম্পৰ্কে আমাৰ হাতত তথ্য নাই গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰ ভূপেন হাজৰিকাৰ কৰ্ম আৰু সংগীতৰ বাবে কিবা গৱেষণাৰ কাম কৰি আছে নে নাই আমি খবৰ নাপাওঁ তেজপুৰ বিশ্ববিদ্যালয়ে কৰি আছে নে আমি খবৰ নাপাওঁ শিলচৰে কৰি আছে নে আমি খবৰ নাপাওঁ অৰ্থাৎ বিদ্যায়তনিক দিশত
যদি ভূপেন হাজৰিকাৰ উপযুক্ত চৰ্চা নহয় তেতিয়া কেৱল আমি অসমীয়া নহওঁ দুখীয়া বুলি গানটোতো গাই থাকিলে নহ'ব কেৱল ভূপেন হাজৰিকাৰ সেই দিনটোত ভূপেন হাজৰিকাৰ কেইটামান গান গাই থাকিলেতো ভূপেন হাজৰিকা সুৰক্ষিত নহ'ব ভূপেন হাজৰিকাৰ যিটো আমি মই কৈছিলোঁ যে মৃত্যু এটা শিল্প জীৱনৰ কঠিন শিলত কটাৰ নিৰ্লোপ ভাস্কৰ্য এই নিৰ্লোপ ভাস্কৰ্যটো আমি বিচাৰি নাপাম কথাখিনি মই বৰ ভুল কোৱা নাই আজি ভূপেনদাৰ জন্মদিনত স্মৃতিবিলাকে আমনি কৰি থাকে সেই সময়ত আমি সৰু আছিলোঁ অলপ হ'লেও আমি লগ পাইছিলোঁ গতিকে সেইখিনি মই মনত পেলাবলৈ চেষ্টা কৰোঁ মাজে মাজে কিন্তু তাৰ মাজত কৈছোঁ যে কেৱল উৎসৱ পালন কৰিলে নহ'ব এটা প্ৰণালীবদ্ধ গৱেষণা হ'ব লাগিব ভূপেন হাজৰিকাৰ ওপৰত এই গৱেষণা অসমীয়াত হ'ব লাগিব এই গৱেষণা প্ৰয়োজন সাপেক্ষে ইংৰাজীত হ'ব লাগিব সেই গৱেষণা প্ৰয়োজন সাপেক্ষে হিন্দীত হ'ব আৰু ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত এই গৱেষণা হ'ব লাগিব তেতিয়াহে আমি ভূপেন হাজৰিকাক তুলি ধৰিব পাৰিম আজি জন্মদিনত তেওঁলৈ মই বহুত শুভেচ্ছা জনাইছোঁ য'ত আছে যেনেকৈ আছে আমাৰ হৃদয়বোৰততো ভূপেনদা হৈয়ে আছে মনত ৰাখিব আপুনি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি ক'বলৈ বেয়া পায় আপুনি কয় ভূপেনদা আপোনাৰ মনত সদায় ভূপেনদা শব্দটো আহে এই যে ভূপেনদা শব্দটো আহে তাতেই ভূপেন হাজৰিকাৰ বিশাল ব্যক্তিত্ব আপোনাৰ ব্যক্তিত্বই আপোনাৰ সৰ্বশৰীৰত কি ধৰণে প্ৰভাৱিত কৰিছে সেয়া সহজে বুজা যায় সেয়েহে আজিৰ দিনটোত মই কথাখিনি ক'লোঁ কিভাৱে আপোনালোকে মোক জনাব